ৰঙামাটি হেনচুৱা গাঁৱৰ সনাতন সমাজৰ উদ্যোগত ৰঙামাটিবাসী ৰাইজৰ সহযোগত তৃতীয় বাৰ্ষিক অবিৰত ভাগৱত পাঠ অনুষ্ঠিত হয়। এই ভক্তি ৰসত দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হ'ল ৰঙামাটি হেনচুৱা গাঁও। সম্পূৰ্ণ আধ্যাত্মিক ভক্তিৰে সুন্দৰভাৱে অনুষ্ঠিত হোৱা এই ভাগৱত পাঠ শুনিবলৈ অগণন ভক্তৰ ভিৰ কৰিছে ৰঙামাটি হেনচুৱা গাঁৱৰ বৰনামঘৰত। 7 দিন 7 ৰাতি এই অবিৰত ভাগৱত পাঠ অনুষ্ঠানৰ শেষত আজি এক শোভাযাত্ৰা উলিওৱা হয়। বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে মিলিত হৈ এক বৰ্ণিল শোভাযাত্ৰাত সকলোৱে অংশগ্ৰহণ কৰে। ৰাতিলৈ স্থানীয় যুৱকসকলৰ দ্বাৰা ভাগৱত উদ্ধাৰ নাট প্ৰদৰ্শন কৰিব। উদযাপন সমিতিৰ বিষয়ববীয়াসকলে এই অনুষ্ঠানভাগি সফল ৰূপায়ণৰ ক্ষেত্ৰত যিসকলে সহায় সহযোগিতা আগবঢ়ালে সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। দেৰগাঁৱৰ পৰা অপূৰ্ব শৰ্মা ৰিপৰ্টাৰ লাইভ অসম। আমাৰ ৰঙামাটি হেনচুৱা সনাতন বৈষ্ণৱ সমাজৰ সৌজন্যত আমি গত 2 বছৰ আগত আমি দুবাৰ পালন কৰি আহিলোঁ অবিৰত ভাগৱত পাঠ। আজি আমাৰ এই বছৰ ঠিক তাৰ তৃতীয় বছৰত আমি গৈ দিছিলোঁ আৰু তৃতীয় বৰ্ষৰ আজি শেষৰ দিন। আৰু আমাৰ এই ওচৰৰ যিখিনি অন্যান্য আমাৰ সমাজ আছে বা অন্যান্য যিবোৰ ৰাজহুৱা আছে সেই সকলোখিনিৰ পৰা আমি সহযোগিতা পাইছিলোঁ। আনকি আমাৰ নগাঁও যোৰহাট বোকাখাট গোলাঘাট সকলো ৰাজ্য আমাৰ সমাজে আহি পেলাই আমাৰ ইয়াৰ লগত সহযোগিতা কৰিছে আৰু তেখেতসকলৰ যিখিনি সহযোগিতা পালোঁ আমি নথৈ আনন্দিত হৈছোঁ। আৰু লগতে আমাৰ তেওঁলোক নোহোৱা হ'লে আমাৰ এই অনুষ্ঠানভাগি সফলমণ্ডিত হ'ব নোৱাৰিলেহেঁতেন। আমি পুনৰবাৰ কৈছোঁ তেখেতসকলৰ আমি যিখিনি অৰিহণা যিখিনি আমি সহযোগিতা পালোঁ সেইসকলক আজিও আমি কৰিম আৰু ভৱিষ্যতেও আমাৰ এনেধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান হ'লে তেখেতসকলে আমাক প্ৰতিশ্ৰুতিয়ে দিছে আৰু আমি অনাগত দিনতো আমি তেখেতসকলৰ সহযোগিতা বিচাৰিম। আৰু সঁচাকৈ এই মহান অবিৰত ভাগৱত অনুষ্ঠানটি পৰিচালনা কৰি আমি যিখিনি সুখ অনুভৱ কৰিলোঁ, যিখিনি আমাৰ ভক্তিৰস যাতে ৰঙামাটি এই অঞ্চলত বোৱালে এই 7 দিন 7 ৰাতি কৰি নথৈ আমি কমিটিৰ ফালৰ পৰা নথৈ আনন্দিত হৈছোঁ আৰু তেখেতসকললৈ আমাৰ আন্তৰিক শুভেচ্ছা পুনৰ থাকিব। ৰিপৰ্টাৰ লাইভ।